পৰহিৰ তাৰ আগদিনা আমাৰ পানী বাঢ়িছে। পানী বঢ়াৰ পিছত আমি ৰাতি 12টামান বজাত তেতিয়া জাজি বাগৰি গৈছে। আমি এতিয়া কৈছোঁ বস্তা লাগে, তেওঁলোকে বস্তা দিব পৰা নাই, আনিব পৰা নাই, বনাই ঘাটৰ পাতো বাগৰিছে পানী। ইয়াতে আগতে ষ্টক কৰা আছিলে বস্তা 20টা, এই 20টাকে আমি পাৰি দিলোঁ। তাৰ ওপৰত পানী বাগৰা নাই, ইফালেতো জেগাটো থাকি গ'ল, বস্তা নিজিলে 50টা বস্তা ভানি এই পৰিস্থিতি নহ'ল। ক্ষতিটো পুৰা হ'ল, আমাৰ ভঁৰালৰ ধান চেচ, কঠীয়া চেচ, কি ক'ব। পাইছোঁ, কালি দিছে, চাউল দিছে, দালি দিছে, মিঠাতেল দিছে। কাৰণটোতে বনোৱা নামত দুৰ্নীতি হ'ল। বনাওঁতেই তেওঁলোকে কি কৰিলে, মথাউৰিটো আমাৰ ওখ মথাউৰি আছিলে, প্ৰায় 1.5 ফুট মথাউৰিটো কাটি পেলালে। তো আমি আজিকালি 50 বছৰ হ'লেই আৰু এনেকুৱা দেখা নাই। কোনো হেৰি নাই, PWD দাদাক সুধিলে PWD দিয়ে জানে বুলি ক'ব, ইণ্ডিয়ে ক'লে PWD দিয়ে ক'ব, PWD ক'লে ইণ্ডিয়ে জানে। তেওঁলোকে কাম কৰা সময়ত কোনো নাই, কোনো ভাল হেৰি নাই, অফিচৰ কোনো হেৰি মানুহ নাই। তেওঁলোকে যি পায় তাকে কৰিছে আৰু মথাউৰিটো খান্দিছে, সেয়াই কৰিছে। অঁ, সেইটোৱে হৈ গ'ল। নিজে কিবা কৰিব লাগিব আৰু গোটেই আমাৰ গাঁও বুলিয়ে নহয়, ভিতৰৰ অঞ্চলত বেছি হৈছে। আমিতো বাৰু মথাউৰিটোকে পাইছোঁ। যদি যাব পৰা অৱস্থাত থাকে আমি যাব পাৰিম আৰু তেওঁলোকক এইটোৱে জনাইছোঁ, তেওঁলোকে আমালৈ আহক, চাওকহি আমাক কি হৈছে। হয়তো আমি আকৌ 10 বছৰ পিছলৈ বেছি হৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।